নমস্কাৰ। যিহেতু GT গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু খবৰ পোৱা মতে বহুতো কেণ্ডিডেট এইবাৰ ৰিজেক্ট হৈছে, কিয়নো বহুতৰে এছামিছ ডিপ্ল'মাটো 2024 চনৰ নৱেম্বৰ মাহৰ আগত হোৱা নাই, বা বহুতজনৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী নাইবা BEd ডিগ্ৰীটো 2024 চনৰ নৱেম্বৰ মাহৰ আগত হোৱা নাই, সেইকাৰণে ৰিজেক্ট হৈছে। আৰু বিশেষকৈ মেথামেটিক্স, যিটো মেথ মেজৰ আছে, এইটোৰ কিছুমানে PCM কম্বাইনেশ্যন লৈ এপ্লাই কৰিছিল, ইহঁতে পাইছে, কিন্তু ইহঁতক হোল্ড কৰি ৰাখিছে। তো আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰে কি টুইট কৰিছে, মেথৰ কাৰণে কি ইলিজিবিলিটি বান্ধি দিছে, সেই বিষয়ে জনোৱা হ'ব এই ভিডিঅ'টোত। তো এতিয়া ছায়েন্সৰ কিমান কাট অফ কমিব আৰু মেথৰো কিমান কাট অফ কমিব, সেই বিষয়ে আলোচনা কৰা হ'ব। তো আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'খন চাব। প্ৰথমতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰে কি টুইট কৰিছে এইটো চাই লওক। ৰিক্ৰুটমেণ্ট অফ গ্ৰেজুৱেট টিচাৰ ইন আৱাৰ স্কুল ইজ গভাৰ্ণ বাই দ্য আছাম ছেকেণ্ডাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ স্কুল ছাৰ্ভিচ ৰুল 2018 as amended up to 2024. The eligibility criteria for the post of graduate teacher mathematics are clearly defined as follows. Provided that a graduate teacher mathematics shall have a graduation degree in science with honors or major in mathematics and with physics, chemistry or biology as a pass course or minor subject at the graduate level, or a postgraduate degree in mathematics from a recognized university with honors or major in mathematics and with physics, chemistry or biology as a pass course or minor subject with at least 50% mark in either graduation or post graduation. তাৰ মানে কোৱা হৈছে যিসকলে GT মেথামেটিক্স টিচাৰ হিচাপে জব কৰিব বিচাৰে তেওঁলোকৰ ডিগ্ৰীত মেথামেটিক্স মেজৰ থাকিবই লাগিব, আৰু পাছ কোৰ্চ বা মাইনৰ ছাবজেক্ট হিচাপে হয় ফিজিক্স, নহ'লে কেমিষ্ট্ৰি, নহ'লে বায়'লজি থাকিব লাগিব, নহ'লে নহ'ব। ষ্ট্ৰিক্টলি কোৱা হৈছে, এডভাৰটাইজমেণ্টত এই কথাখিনি লিখা আছিল, এই কথাখিনি ফ'ল' কৰা হ'ব। আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কি ইলিজিবিলিটি আছে এইখন দিয়া আছে। তো এতিয়া কথা হ'ল, কিছুমানে 1 তাৰিখ বা 2 তাৰিখৰ ভেৰিফিকেশ্যনত ৰিজেক্ট হৈছে বা ইহঁতৰ হোল্ড কৰি ৰাখিছে, কাৰণ ইহঁতে PCM ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথ কম্বিনেশ্যন নাছিল, আৰু ইহঁতে মানে কোৱালিফাই হৈছে, আৰু ইহঁতে ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছে আৰু ইহঁতে হোল্ড কৰি ৰাখিছে, সেইকাৰণে সিহঁতে হাইকোৰ্টৰ কাষ চাপিব বা চাপিছে। কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰলি কৈ দিছে যে ডিগ্ৰীত মেথ মেজৰ থাকিবই লাগিব, আৰু কম্বাইনেশ্যনত পাছ কোৰ্চ বায়'লজি নহ'লে ফিজিক্স নহ'লে কেমিষ্ট্ৰি থাকিব লাগিব। যদি এই কম্বাইনেশ্যন নিমিলে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ কাৰণে ইলিজিবল নহয়। বহুত কেণ্ডিডেট আছে, মেথ মেজৰ আছে, কিন্তু পাছ কোৰ্চ বা মাইনৰ কোৰ্চ ফিজিক্স, কেমিষ্ট্ৰি বা ষ্টেটিক্স আছে, বা বেলেগ কোনোবা ছাবজেক্ট আছে, সিহঁতেও ৰিজেক্ট হ'ব। তো মোৰো 3-4জন বন্ধু আছে, সিহঁতে ৰিজেক্ট হৈছে। সিহঁতৰ এছামিছ ডিপ্ল'মা নাছিল মানে 2024 চনৰ নৱেম্বৰ মাহৰ আগত ক্লিয়াৰ হোৱা নাই, সেইকাৰণে সিহঁতক ৰিজেক্ট কৰি দিছে। আৰু কিছুমান আছে BTech কৰিছে, সিহঁতে মেথত চিলেক্ট হৈছে, তো সিহঁতক হোল্ড কৰি ৰাখিছে। তো এতিয়া কোৰ্টৰ পৰা কি অৰ্ডাৰ দিয়ে সেই হিচাপতেহে কাম কৰিব। তো এতিয়া কথা হ'ল, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স যে আছে, প্ৰব্লেমটো হ'ল কি, যিসকল গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আছিল সিহঁতে ছায়েন্স আৰু মেথ দুয়োটাতে এপ্লাই কৰিব পাৰিছে। তো এতিয়া কথা হ'ল, যিসকলে মেথত মানে কাট অফ গৈছে 57 জেনেৰেলৰ, আৰু ছায়েন্সত গৈছে 74.75। জানিব পৰা মতে যিসকল মেথামেটিক্সৰ গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিছে সিহঁতেতো ছায়েন্স আৰু মেথ দুয়োটাতে এপ্লাই কৰিব পাৰিছে। যিসকল কেণ্ডিডেটে 74.75ৰ ওপৰত পাইছে সিহঁতক ছায়েন্স টিচাৰত দিয়া হৈছে, ছায়েন্স টিচাৰৰ মেৰিট লিষ্টত ধৰা হৈছে। আৰু যিসকলে 74.75ৰ তলত পাইছে আপ টু 57, সিহঁতক মেথামেটিক্সক দিয়া হৈছে। তো কেটাগৰীৰ কথা বাদেই দিলোঁ, জাষ্ট জেনেৰেল কথা কৈ আছোঁ। তো এতিয়া কথাটো হ'ল, যদি মেথৰ যিসকলে 74.75ৰ ওপৰত পাইছে সিহঁতক যদি ছায়েন্সত দিয়ে তেনেহ'লেতো ছায়েন্সৰ পোষ্ট কমি গ'ল, কিন্তু সিহঁতেতো মেথামেটিক্সৰ টিচাৰ, তেনেহ'লে সিহঁতকতো ছায়েন্সত দিব নালাগিছিল, সিহঁতক অনলি মেথত দিব লাগিছিল, কাৰণ সিহঁতে মেথ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব, কাৰণ সিহঁতৰ মেথ মেজৰ আছে। কিন্তু যদি কথাটো হ'ল সিহঁতক যদি ছায়েন্সত নিদিয়ে, অনলি মেথত দিয়ে, তেনেহ'লেতো মেথৰ কাট অফ আৰু বাঢ়ি যাব, 57ৰ ওপৰত যাব, কাৰণ ছায়েন্সসকলে যদি এইটো কেচ কৰি দিয়ে। কাৰণ মেথামেটিক্স মানে কি, সিহঁতে মেথত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব, তাৰপিছতহে ছায়েন্সত পাব। তো এতিয়া যদি ছায়েন্সসকলে আদালতৰ কাষ চাপে তেনেহ'লে মেথত কাট অফ বাঢ়ি যাব। কিন্তু শুনামতে মেথত মেক্সিমাম কেণ্ডিডেটে কেঞ্চেল হৈছে, মানে ৰিজেক্ট হৈছে।
ছায়েন্সতো হৈছে, নোহোৱা নহয়। তো মোৰ মতে এতিয়া ছায়েন্সত কাট অফ 69-70 মান আহি যাব ছায়েন্সৰ জেনেৰেল। আৰু GT মেথছৰ বহুত কাট অফ কমিব, কাৰণ মেথছত বহুত খেলি মেলি চলি আছে। মেথছৰ বহুত কেঞ্চেল যাব। কিছুমান বিটেক আছে, বিটেক কৰাও এপ্লাই কৰিছে আৰু সিহঁতে কোৱালিফাই হৈছে। তো মোৰ মতে 47-48ত আহি যাব মেথ। তো মেথত থকা সকলৰ বাবে ভাল খবৰ, কিন্তু ছাবজেক্ট কম্বিনেশ্যনটো মিলিব লাগিব, কিন্তু নহ'লে নহ'ব। তো বহুতৰে ছাবজেক্ট কম্বিনেশ্যন মিলা নাই, বা 5 কোৰ্চত আছিল সিহঁতে, PCM কম্বিনেশ্যন আছিল, সিহঁতে কোৱালিফাই হৈছে আৰু সিহঁতক হোল্ড কৰি ৰাখিছে বা ৰিজেক্ট হ'ব ইন ফিউচাৰ। তো সেই হিচাপত মেথত কাট অফ 47-48 মান আহি যাব। ধন্যবাদ।